আছে ইস্যুটো আপোনাৰ ইণ্ডিয়াজ গট লেটেণ্টত যিটো ধৰক আপোনাৰ মানে গালি গালাজ চলি আছে, গালি গালাজৰ শ্ব' বুলি কৈছে, কিন্তু আল্টিমেট কথাটো হৈছে গালি গালাজৰ শ্ব'টো সেইটো আগৰ পৰাই চলি আছে, সেইটো আজিৰ ডেটত নহয়, সেইটো কিবা এটা ইস্যু লুকাবৰ কাৰণে সেইটো এটা ইস্যু বনাই লাভ নাই। ঠিক আছে, অসমত এতিয়া অসমৰ বাজেটত অসমক কি দিছে সেইটো কথা আমাৰ চিন্তা কৰিব লগা এটা কথা যে অসমে বাজেটত এবাৰ কি পালে। ঠিক আছে, এতিয়া চবতকৈ ডাঙৰ কথাটো হাস্যকৰ এটা বহুত ডাঙৰ কথা যে কি অসমৰ পুলিচকো এতিয়া TRP লগা হৈছে। CMকতো লাগিছিলে TRP, CMটো ডেইলি ফেচবুক লাইভ যায়ে, তে এতিয়া CMক TRP লগাৰ লগে লগে এতিয়া মানে আদাক দেখি উঠিল গা বোলে কেকুৰীয়া বোলে মোকো খা, তো সেনেকুৱা টাইপৰ কথা হৈছে বোলে চবকে এতিয়া TRP লগা হৈছে। তো মুম্বাইৰ কেছ অসমৰ পুলিচে ইয়াৰে পৰা যাই কিনে তাতে ইনভেষ্টিগেশ্যন কৰিছে, কোনো এইটো মানে দেট ইজ মিনিংলেছ। আৰু মিনিংলেছ কাম মই এইখিনিয়ে ক'লোতো, যিবিলাক কৰিব লগা ইস্যু আছে, যিবিলাকত ইনভেষ্টিগেশ্যন কৰিব লাগে, এতিয়া আজি যোৰহাট, নগাঁও, শিৱসাগৰ, আজি অসমৰ যিমানবোৰ জেগা আছে চবতে দেখোন ড্ৰাগছ ভৰ্তি হৈ আছে। তো ড্ৰাগছৰ পেডলাৰবোৰ ধৰক, ড্ৰাগছৰ পেডলাৰবিলাক এনেকৈ যিটো লেভেলত একদম মানে ফাটাফাটিকৈ টুইট মাৰি অমুক কৰি ভোগ কৰি মানে আল্টিমেটলি TRP আৰু ক'বলৈতো একো নাই, মানুহটো বুৰ্বক নহয় ন, অসমৰ ৰাইজটো বুৰ্বক নহয়। মোক কোনোবাই BJPৰ বুলি কয়, কোনোবাই কয় মোক AGPৰ মানুহ, কোনোবাই কয় AJP, কোনোবাই কয় আপোনাৰ বোলে কংগ্ৰেছৰ মানুহ। মোৰ এইটো মেটাৰ নকৰে, কিয় মেটাৰ নকৰে, মই জানো মই কি হয়, আৰু মই জিন্দগীত পলিটিক্স নকৰোঁ বুলি আগতেও কৈছোঁ, কাৰণ মই বৰ বেয়া পাওঁ। মানে আপুনি নালাত ডুবিব কোনে বিচাৰে কওকচোন, হা? আপুনি নালাত হাজাৰ গাখীৰ ঢালক, সি ক'লা হ'বই। আৰু শিৱসাগৰত ডাঙৰ সুযোগটো পোৱা নাই, কাৰণ এটা কথা আমি সকলোৱে জানো যে কি যেতিয়ালৈকে বাবাই নামাতে তেতিয়ালৈকে আপুনি আহিব নোৱাৰে। ঠিক আছে, আৰু যিকোনো ধৰক আজি বৈষ্ণোদেৱীয়ে হওক, বাবা ধামে হওক বা কুম্ভ মেলা হওক, আজি 144 ইয়াৰ্ছৰ পিছত কুম্ভ মেলা হৈছে। ঠিক আছে, সকলোৱে যাব পাৰিছে জানো? যাক মাতিছে তেওঁ গৈছে, তেওঁ স্নান কৰিছে। 144 ইয়াৰ্ছ, বস্তুটো বুজি পাইছেতো, ইমান বছৰ মূৰত এটা কুম্ভ মেলা। আমি ইচ্ছা কৰিও আমাক যদি বাবাই নামাতে আমি কেনেকৈ যাম? সেইটো সেইটো মানে পচিবল নহয়। ছেম ভাগ্য, সেইটোৱে কথা। ছেম শিৱৰাত্ৰিৰ ক্ষেত্ৰতো, শিৱসাগৰৰ ক্ষেত্ৰতো এইটোৱে ক'ম, যদি বাবাই সেই অনুমতি দিয়ে বা বাবাই যদি মাতে ডেফিনেটলি আহিম, সেইটো আৰু ক'বলগীয়া একো নাই। বাকী এটাই কথা ক'ম যে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এটা মেছেজ দিবলৈ চেষ্টা কৰিম, এইটোৱে হ'ল যে কি এইবোৰ যিবোৰ চলি আছে এই বস্তুবিলাকত নিজকে লিপ্ত নকৰি, চবতছে ডাঙৰ কথা আমাক কৈছিলে ফেব্ৰুৱাৰী মাহত ADREৰ আকৌ নতুনকৈ তেওঁলোকে বিজ্ঞাপন ওলাব বুলি কৈছিলে। আপোনালোকে পাহৰিছে চাগে, মই নাজানো। ঠিক আছে, আপোনালোকে বজাইছিলে যিহেতু, ফেব্ৰুৱাৰী মাহত দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে একো নাই, মাৰ্চ মাহতো দিম বুলি কৈ আছে। চ' সেইবিলাকত গুৰুত্ব দিয়ক। আনএমপ্লয়মেণ্ট ৰেটটো বহুত বেছি বাঢ়ি গৈছে, 23.1% এতিয়া মানে লাষ্ট আৰু এতিয়াৰ মাজত যিটো গ্ৰাফ, এই গ্ৰাফটো এনেকৈ বাঢ়ি গৈছে। আকৌ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে কৈছে বোলে জাপানত বোলে আমাৰ 50,000 ল'ৰা ছোৱালী পঠাই দিব, 3 লাখ টকাকৈ বোলে দৰমহা দিব। নালাগে 3 লাখ টকা, ইয়াতে 30,000কৈ দিয়কচোন, সেইখিনিয়ে ক'ম। ধন্যবাদ। যিহেতুকে এতিয়া শিৱৰাত্ৰি আহি আছে, মহাদেৱৰ উৎসৱ বুলিয়ে ক'ব লাগিব, সকলোৱে আমি উদযাপন কৰোঁ। আৰু শিৱৰাত্ৰি যিহেতু আমাৰ গোটেই সকলো অসমবাসী ৰাইজে উদযাপন কৰে, আৰু যিহেতু মই যুৱ প্ৰজন্মৰ লগত অকণমান জড়িত, কেইদিনমান আগতে পাপাক লৈ এটা গান লিখিছিলোঁ, গানটো সকলোৱে আঁকোৱালি ল'লে। চ' ৰিচেণ্টলি এই শিৱ বাবাৰ ওপৰত এটা, মই যিহেতুকে মহাকাল ভক্ত, মই শিৱ ভক্ত, সকলোৱে গম পায় এইটো, তো সেই হিচাপে মই নতুন গান এটা মানে শম্ভুৰে বুলি গান এটা আহি আছে, অকণমান নতুন টেষ্ট লৈ কিনে আমি গানটো দিবলৈ চেষ্টা কৰিম, যাতে যুৱ প্ৰজন্মই এই বস্তুটো ফিলটো পায়গৈ। আশা কৰোঁ, আমি চেষ্টা কৰিছোঁ, আশাটো মানে তেওঁলোকে গম পাব কেনেকুৱা, তেওঁলোকে ভাল পায় নে বেয়া পায়। তো সেইটোৱে কথা। আৰু মানে শিৱৰ নগৰী বুলি যদি ক'ব লাগে আমাৰ অসমত, তেনেহ'লে শিৱসাগৰ বুলিয়ে কোৱা হয়। তো সেই হিচাপে আমি গোটেই প্লেনিংটো, শ্বুটিংটো, আমাৰ গোটেই ডাইৰেকশ্যন চবখিনি ইয়াতে কৰা হ'ল। ৰেকৰ্ডিং বাৰু গুৱাহাটীতে হৈছে। পৰা গাইছিলোঁ, বাট দেন জুবিন দাক লগ পোৱাৰ পিছৰ পৰা ডেফিনেটলি সকলোৱে গম পায় অকণমান গানৰ প্ৰতি বেছি মানে, আৰু মে বি লাইক মিউজিকে আমাক যিটো কয় ন, মিউজিকে মানুহক শান্ত কৰি দিয়ে বুলি কয় কথাটো। তো সেই হিচাপে লাইক মিউজিক কৰি থাকিলে অকণমান এই দুখবিলাক অকণমান পাহৰা যায়। তো সেই হিচাপে অকণমান মিউজিক কৰা আৰম্ভ কৰিছোঁ, আৰু সকলোৱে ভালো পাইছে।